Hello everyone and welcome to the Renaissance Academy. From today we are going to start a new series or playlist on the history of Assam, which is going to be very important for upcoming various Assam competitive exams held by different departments or commissions. So let's get started. So the first question we need to ask ourselves that why we should study the history of Assam or history in general. ইয়াৰ উত্তৰটো আমি এনেদৰে দিব পাৰোঁ যে মানুহৰ নিজৰ এটা পৰিচয় থাকে। মানুহৰ নিজৰ নাম হওক, পিতৃ মাতৃৰ নাম, বংশ পৰিয়াল, জাতি ধৰ্ম, কলা কৃষ্টি, সংস্কৃতি এই সকলোবোৰ মানুহৰ এটা পৰিচয়। এই পৰিচয়বোৰ ক'ৰ পৰা আহিল? পূৰ্বৰ সমাজখনে কেনেদৰে আমাক সেই পৰিচয় দিলে? পূৰ্বৰ সমাজখননো কেনেকুৱা আছিল? এই সকলোবোৰ জানিবলৈ আমি ইতিহাসৰ পাত চুবই লাগিব। আমাৰ যি সমাজ আছে, সমাজখন গঠিত কেনেদৰে হ'ল, শাসন ব্যৱস্থা কেনেকুৱা আছিল, কোনজন ৰজাই আমাৰ জাতিটোক ধৰি ৰাখিলে, কোনজন ৰজাই তেওঁৰ হেমাহিৰ বাবে আমাৰ জাতিটোক দুৰ্বল কৰি পেলালে, এই সকলোবোৰ জানিবলৈ আমি ইতিহাস পঢ়োঁ বা পঢ়িব লাগে। যিবোৰ ৱাৰ্ছ এণ্ড বেটেলছ আছে, বেটেল অফ শৰাইঘাট, বেটেল অফ চামধৰা, বেটেল অফ আলাবৈ, এই সকলোবোৰ কিয় সংঘটিত হ'ল বা দুটা গোষ্ঠীৰ মাজত, দুখন সমাজৰ মাজত কি লৈ সংঘাত হ'ল, তেওঁলোকৰ মাজত কি এনিমচিটি আছিল, সেইবোৰ আমি জানিব পাৰোঁ। বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি আমি কওঁ, কোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ, কোনটো বিল্ডিং, ৰংঘৰ হওক, কাৰেংঘৰ হওক, বা দ পৰ্বতীয়া, কামাখ্যা মন্দিৰ, যিকোনো হ'ব পাৰে, যি ঐতিহাসিক স্থানবিলাক আমাৰ আছে, সেইসমূহে কেনেদৰে প্ৰাচীন যিখন সমাজ আছে সেই সমাজখনৰ এটা ভূমিকা পালন কৰিছিল আৰু সেই ভূমিকাই কেনেদৰে যি আমাৰ প্ৰাচীন সমাজ আছে সেইখনক সলনি কৰিলে বা তাৰ মাজেৰে কেনেদৰে বিৱৰ্তন হ'ল আমাৰ সমাজখনৰ। আমাৰ যি জাতি আছে, আমাৰ এই জাতিটো কেনেদৰে পৃথক আন জাতিতকৈ, আমি অসমীয়া হিচাপে আমি বঙালী মানুহ এজনতকৈ কেনেদৰে পৃথক, বা পাঞ্জাবী মানুহ এজনতকৈ আমি কিদৰে পৃথক, এই সকলোবোৰ জানিবলৈ ইতিহাসৰ পাত আমি চুবই লাগিব। আজি চাইনা বা চীন দেশ গোটেই ৱৰ্ল্ডৰ ভিতৰত এখন ছুপাৰ পাৱাৰ হ'ব গৈ আছে, মেনুফেকচাৰিং পাৱাৰ হাউচ। চাইনাই এই যি তেওঁলোকৰ প্ৰাৱেছ আছে সেইটো কেনেদৰে গঠন কৰিলে, কেনেদৰে তেওঁলোকৰ সমাজখন আমাৰ সমাজতকৈ বেলেগ হ'ল, যদিও আমি একেলগে ষ্টাৰ্ট কৰিছিলোঁ, কেনেদৰে তেওঁলোক বহুত আগবাঢ়ি গ'ল, আমি কিছু ক্ষেত্ৰত আমি পিছ পৰি থাকিলোঁ, এই সকলোবোৰ আমি যদি এনালাইজ কৰিব যাওঁ তেন্তে ইতিহাস পঢ়াটো আমাৰ বাবে অতি জৰুৰী বিষয় হৈ পৰে। এতিয়া আমাৰ পৌৰাণিক যি অসম আছে সেই অসমৰ নাম কি আছিল বা কেনেকুৱা আছিল, ক'ৰ পৰা ক'ৰলৈকে বিস্তৃত আছিল, সেয়া আমি জানিবলৈ চেষ্টা কৰোঁ। এইটো কথা সকলোৱে চাগে জানেই যে পৌৰাণিক অসমৰ আমাৰ নাম আছিল দুটা, সেয়া হৈছে কামৰূপ আৰু প্ৰাগজ্যোতিষ। এতিয়া যোগিনী তন্ত্ৰ বা য়োগিনী তন্ত্ৰ, এই উৎসটোৰ মতে বা এই পুথিখনৰ মতে আমাৰ যি অসম আছে বা আমাৰ যি কামৰূপ আছে, আমাৰ যি প্ৰাগজ্যোতিষ আছে, সেয়া 4টা ভাগত ভাগ কৰা হৈছিল। সেয়া হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ৰত্নপীঠ আছিল একদমেই আমাৰ পশ্চিমৰ ফালে, ৰিভাৰ কৰতোয়া বা কৰতোৱা নদীৰ পৰা সোণকোষৰলৈকে। কামপীঠ আছিল সোণকোষ নদীৰ পৰা ৰূপালী নদীৰলৈকে। তাৰপিছত স্বৰ্ণপীঠ বা সুবৰ্ণপীঠ, সেয়া আছিল ৰূপালী নদীৰ পৰা ভৰলী নদীৰলৈকে, আৰু একেবাৰে পূবৰ ফালে আছিল সৌমাৰপীঠ। সৌমাৰপীঠ আছিল ভৈৰৱী নদীৰ পৰা দিকৰাই নদীৰলৈকে। এই যিটো পইণ্ট আছে এইটো খুবেই মনত ৰাখিবলগীয়া, পৰীক্ষাত আহি যায়। গতিকে আমি আগবাঢ়িছোঁ। এতিয়া আমাৰ পৌৰাণিক অসমৰ যি নামসমূহ আছে, প্ৰাগজ্যোতিষ বা কামৰূপ,
সেই নামসমূহৰ যি উৎপত্তি আছে সেই সম্পৰ্কে কিছুমান থিয়ৰিজ আছে সেই থিয়ৰিজসমূহ আমি জানিবলৈ আৰম্ভ কৰোঁ আহক প্ৰথমে হৈছে প্ৰাগজ্যোতিষপুৰ এতিয়া এই যি প্ৰাগজ্যোতিষপুৰ নামটো আছে এয়া আছে কালিকা পুৰাণত আমি তাৰ উৎসটো পাওঁ বা চ'ৰ্চটো পাওঁ সেয়া হৈছে যে লৰ্ড ব্ৰহ্মা বা ভগৱান ব্ৰহ্মাই যেতিয়া এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল তাৰ প্ৰথম তেওঁ ষ্টাৰ্ছৰ কেলকুলেশ্যন এই জেগাডোখৰৰ পৰা বা এই ঠাইখনৰ পৰা তেওঁ আৰম্ভ কৰিছিল ইয়াতেই তেওঁ প্ৰথম জ্যোতিষ গণনা কৰিছিল গতিকে এই যিখন ঠাই আছে তাক প্ৰাগজ্যোতিষপুৰ বা চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয় ঠিক আছে গতিকে আমি নেক্সট নামটোলৈ আগবাঢ়িছোঁ এয়া হৈছে কামৰূপ এতিয়া যি এই কামৰূপ নামটো হ'ল এই কামৰূপ নামটো নৰকাসুৰৰ যেতিয়া ডিমাইজ হ'ল নৰকাসুৰৰ মৃত্যুৰ পিছৰ পৰাহে এই কামৰূপ নামটো বেছিকৈ প্ৰচলিত হ'বলৈ ধৰিল গতিকে এই যি নামটো আছে কামৰূপ তাৰ যি উৎপত্তি আছে তাৰ থিয়ৰি এটা আছে আৰু সেই থিয়ৰিটো বহুত ইণ্টাৰেষ্টিং হয় আৰু এই যিটো আপোনাৰ যি কামৰূপ নামটো আছে সেয়া গৌপাঠা ব্ৰাহ্মণা আমাৰ আপোনালোকে জানে বেদবিলাকত বিভিন্ন ধৰণৰ ব্ৰাহ্মণাছ থাকে তো তাৰে এখন হৈছে গৌপাঠা ব্ৰাহ্মণৰ মতে কামদেৱৰ ৰিভাইভেলৰ পৰা যিটো আমাৰ নাম হ'ল আৰু এই যিটো ষ্টৰি আছে কামদেৱৰ ৰিভাইভেলৰ ষ্টৰিটো গৌপাঠা ব্ৰাহ্মণত উল্লেখ আছে চ' ষ্টৰিটো হৈছে এনেকুৱা ধৰণৰ যে মহাদেৱৰ পত্নীৰ নাম আছিল সতী আৰু সতী দক্ষ প্ৰজাপতিৰ জীয়েক আছিল আৰু সেই দক্ষ ৰজাই এবাৰ নিজৰ ঘৰত এটা যজ্ঞৰ আয়োজন কৰিছিল আৰু তেওঁ সেই যজ্ঞলৈ স্বৰ্গ মৰ্ত পাতাল আটাইকে নিমন্ত্ৰণ কৰিছিল আটাইৰ নিবাসীসকলক আমন্ত্ৰণ কৰিছিল কিন্তু তেওঁ নিজৰ জোৱায়েক আৰু নিজৰ জী সতী তেওঁলোকক তেওঁ আমন্ত্ৰণ নকৰিলে তথাপি সতীয়ে নিমন্ত্ৰণ নোপোৱাকৈয়ে পিতাকৰ যজ্ঞলৈ গৈ তাত বহুত অপমান পাবলগীয়া হ'ল দক্ষই শিৱক শ্মশানবাসী ভাঙৰি পগলা ভিকহু আদি বুলি কৈ মানে সতীৰ আগতেই গালি পাৰিবলৈ ধৰিলে সতীয়ে এই পতিৰ অপমান সহ্য কৰিব নোৱাৰি যজ্ঞথলীতে দেহ ত্যাগ কৰিলে আৰু শিৱই এই খবৰ পাই দলে বলে যজ্ঞৰ থলীলৈ গ'ল আৰু যজ্ঞৰ ধ্বংস কৰি দিলে দক্ষৰ যজ্ঞ ধ্বংস কৰি দিলে তাৰপিছত তেওঁ সতীৰ শোক পাতলাবৰ কাৰণে তেওঁৰ মনৰ ভিতৰত যি অগ্নি জ্বলিলে সেই অগ্নি নুমাবৰ কাৰণে তেওঁৰ পত্নী সতীৰ মৃতদেহটো কান্ধত তুলি গোটেই ভাৰত ভ্ৰমি তেওঁ ঘূৰি ফুৰিলে এনেদৰে তেওঁ ঘূৰি ফুৰোঁতে সতীৰ দেহটো উৱলি গৈ দেহৰ বেলেগ বেলেগ অংশ ভাৰতৰ বিভিন্ন ঠাইত পৰিল এতিয়া আমি জানো যে শক্তিপীঠসমূহ আছে ভাৰতৰ বিভিন্ন প্ৰান্তত সেই শক্তিপীঠসমূহৰ সৃষ্টি হ'ল সতীৰ এই অংগ পৰা ঠাইবোৰৰ তীৰ্থস্থানত পৰিণত হ'ল সতীৰ এক অংগ কামগিৰি বা নীলাচল পাহাৰতো পৰিছিল আৰু তাতে আমাৰ বৰ্তমানৰ যি কামাখ্যা তীৰ্থ আছে সেই কামাখ্যা তীৰ্থৰ উৎপত্তি হ'ল এতিয়া সতীৰ দেহ শেষ হোৱাৰ পাছত মহাদেৱ মহাতপস্যাত নিমগ্ন হ'ল আৰু মহাদেৱৰ এই তপস্যাত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ আদি দেৱতাসকলৰ মনত ভয় উপজিল আৰু তেওঁলোকে পৰামৰ্শ কৰি শিৱৰ তপস্যা ভংগ কৰিবলৈ কামদেৱ আছে যি কামদেৱ আমি প্ৰেমৰ দেৱতা বুলি কওঁ তেওঁক পঠিয়াই দিলে যাতে তেওঁ মহাদেৱৰ তপস্যা ভংগ কৰিব পাৰে এতিয়া কামদেৱক দেখি মহাদেৱৰ দুৰ্ঘোৰ খং উঠিল আৰু মহাদেৱৰ খঙৰ অগ্নিত ক্ৰোধাগ্নিত কামদেৱ ভস্ম হৈ গ'ল কিন্তু কামদেৱৰ ঘৈণীয়েক বা তেওঁৰ পত্নী ৰতি দেৱীয়ে তেওঁৰ গিৰিয়েকক জীয়াই তুলিবলৈ মহাদেৱক যথেষ্ট স্তুতি কৰিলে আৰু ৰতি দেৱীৰ সেই স্তুতিত মহাদেৱ তুষ্ট হ'ল আৰু তেওঁ বৰত কামদেৱে আমাৰ তেওঁৰ বৰত কামদেৱে আমাৰ এই দেশতে মানে আমাৰ অসমতে বা আমাৰ কামৰূপত বা আমাৰ প্ৰাগজ্যোতিষপুৰতে তেওঁ নতুন জন্ম পালে নতুন জন্ম পাই পেলাই তেওঁ নামটো হ'ল তেওঁৰ অনংগ তেওঁ এটা ফৰ্মলেছ ষ্টেটত পালেগৈ মানে তাৰপিছত সেই ষ্টৰিটোৰ বেচিছতে আমাৰ যি এই
ঠাইখন আছে তাৰ নাম কামৰূপ পৰিল গতিকে এই আপোনালোকে মনত ৰাখিব যে গৌপাঠা ব্ৰাহ্মণ যে আছে গৌপাঠা ব্ৰাহ্মণত এই ষ্টৰিটো উল্লেখ আছে এইটো মোৰ বোধেৰে এটা ইম্পৰ্টেণ্ট পইণ্ট হয় গতিকে আগবাঢ়িছোঁ এতিয়া আমি অসমৰ বা প্ৰাগজ্যোতিষৰ বা কামৰূপৰ পৌৰাণিক যি আমাৰ মাইথলজিকেল ৰুলাৰসমূহ আছে তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথম যি আমাৰ প্ৰাগজ্যোতিষৰ আৰ্লিয়েষ্ট নন কিং যোন হয় তেওঁৰ নাম হৈছে মহিৰংগ দানৱ আৰু মহিৰংগ দানৱ এজন কিৰাত আছিল কিৰাতসকল মংগোলিয়ান অৰিজিনৰ আছিল মংগোলিয়ান মানে আপোনালোকে গম পায় যে চাইনা জাপান এইসকল মংগোলীয় মূলৰ মানুহ তেওঁলোকৰ যি ফেচিয়েল ফিচাৰ্ছসমূহ আছে মংগোলিয়ান অৰিজিনৰ হয় আৰু মহিৰংগ দানৱ এজন কিৰাতা চিফ আছিল আৰু তেওঁ আমাৰ প্ৰাগজ্যোতিষৰ একদম আৰ্লিয়েষ্ট নন এজন ৰুলাৰ আছিল আৰ্লিয়েষ্ট নন ৰুলাৰ তেওঁৱে হয় মহিৰংগ দানৱ আৰু তেওঁৰ শাসনকালৰ টাইমত তেওঁ নিজৰ ৰাজধানীখনৰ নাম মৈৰাংকা বুলি ৰাখিছিল আৰু মহিৰংগ দানৱৰ বিষয়ে বিশেষ ইমান আলোচনা কৰিবলগীয়া নাই ইমানেই উল্লেখনীয় পইণ্ট আছিল আৰু তেওঁক মহিৰংগ দানৱক 4জন ৰুলাৰে ছাকচিড কৰিছিল তেওঁলোকৰ নাম হৈছে হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ এতিয়া আমি নেক্সট যিজন উল্লেখনীয় ৰজা তেওঁৰ নাম হৈছে নৰকাসুৰ বা কিং নৰক তেওঁৰ কথা লৈ আহিছোঁ আৰু তেওঁৰ বিষয়ে কিছুমান আখ্যান আছে আৰু আখ্যান হিচাপে আমি যদি ক'বলৈ যাওঁ নৰকে বৰাৰূপী যি বিষ্ণু আছে গাহৰিৰ যি ৰূপ আছিল বিষ্ণুৰ সেই বৰাৰূপী বিষ্ণুৰ ঔৰসত আৰু ভূমি দেৱীৰ গৰ্ভত জন্ম লাভ কৰিছিল ভূমি দেৱী অৰ্থাৎ পৃথিৱী আৰু ভূমি দেৱীয়ে বিদেহৰ ৰজা জনকৰ যজ্ঞভূমিত নৰকক কেঁচুৱা অৱস্থাতে এৰি থৈ গৈছিল আৰু যজ্ঞৰ বাবে ভূমি প্ৰস্তুত কৰোঁতে জনক ৰজাই এই কেঁচুৱাটি পাই তেওঁ নিজৰ ঘৰলৈ লৈ যায় আৰু পুত্ৰৰূপে তুলি তালি ডাঙৰ কৰিছিল জনক ৰজাই যেতিয়া এই ল'ৰাজনক পাইছিল তেওঁ সেই সময়ত মানুহৰ লাওখোলা এটাত মূৰ্দি পৰি আছিল যি শিশুটি আছিল আৰু সেইকাৰণে তেওঁৰ ল'ৰাটোৰ নাম নৰক ৰাখে আৰু নৰক যেতিয়া ডাঙৰ হোৱাৰ পিছত তেওঁ অস্ত্ৰ শস্ত্ৰ আৰু শাস্ত্ৰত যথেষ্ট পাৰদৰ্শিতা লাভ কৰিছিল সেইকাৰণে জনক ৰজাৰ চিন্তা হৈছিল যে তেওঁ অতি সোনকালে তেওঁৰ নিজৰ ৰাজ্যকেই অধিকাৰ কৰি ল'ব তেওঁ ইমানেই বেছি পাৰদৰ্শিতা লাভ কৰিছিল শাস্ত্ৰ আৰু অস্ত্ৰ শস্ত্ৰত আৰু এই কথাটি এই যে তেওঁ ভাবিছিল এই কথাটো তেওঁ নিজৰে এগৰাকী ৰাণীৰ লগত জনক ৰজাই নিজৰে এগৰাকী ৰাণীৰ লগত এই বিষয়ে আলোচনা কৰি আছিল আৰু এই আলোচনাৰ কথা ভূমি দেৱীয়ে অৰ্থাৎ নৰকৰ মাতৃয়ে গম পাইছিল আৰু গম পোৱাৰ পিছত তেওঁ কি কৰিছিল নৰকৰ অমংগল হ'ব বুলি তেওঁ আশংকা কৰিছিল নিজৰ পুত্ৰৰ অমংগল তেওঁ চাব নোৱাৰিব গতিকে এদিন নৰকক গংগাৰ পাৰলৈ নি ভূমি দেৱীয়ে সকলো কথা ভাঙি পাতি ক'লে আৰু তাত বিষ্ণুৱেও তেওঁলোকক দেখা দিলে আৰু শেষত আটাইকেইজনে মন্ত্ৰণা কৰি গংগা নদীৰে ভটিয়াই আহি কামৰূপ ৰাজ্য পালেহি আৰু নৰকে কামৰূপৰ ৰজাক সেই সময়ৰ কামৰূপৰ ৰজা ঘটকাসুৰ আছিল ঘটকাসুৰক যুদ্ধত হৰুৱাই নিজ ৰাজ্য আহি পালে আৰু প্ৰাগজ্যোতিষপুৰত নৰকৰ অভিষেক কাৰ্য যি আছিল ৰাজ্যাভিষেক কাৰ্য সমাধা কৰি ভগৱান বিষ্ণু গুচি গ'ল আৰু নৰক বিষ্ণুৰ পৰম ভক্ত আছিল আৰু বৰ ভালকৈ ৰাজ্য শাসন কৰিছিল আৰু এটা কথা আপোনালোকে মন কৰিব যে ভূমি দেৱীৰ পুত্ৰ আছিল নৰক গতিকে তেওঁ প্ৰতিষ্ঠা কৰা যি বংশ আছে সেই বংশটোৰ নাম হৈছে ভৌম বংশ এইটো আহি যাব পাৰে এক্সামত আপোনালোকে এইটো কথা মনত ৰাখিব বংশটোৰ নাম আছিল ভৌম বংশ ঠিক আছে আগবাঢ়িছোঁ আমি পৰৱৰ্তী ৰজাজনলৈ আগবঢ়াৰ আগতে নৰকৰ সম্পৰ্কে আৰু এটা অতি ইণ্টাৰেষ্টিং কাহিনী আছে বা আখ্যান আছে সেয়া ডিছকাছ কৰি লওঁ যে এদিনাখন ৰজা নৰকে কামাখ্যা দেৱীক বিয়া পাতিবলৈ প্ৰস্তাৱ দিছিলে আৰু
দেৱীয়ে তেতিয়া ক'লে যে নৰকে যদি তেওঁক বিয়া পাতিব খুজিছে, গতিকে নৰকে তেওঁৰ দেৱীৰ মন্দিৰলৈকে উঠা বাট, খটখটি আৰু পুখুৰী একে ৰাতিৰ ভিতৰতে সজাই দিব লাগিব। আৰু যদি সেই কাম কৰিব পাৰে তেওঁ, তেনেহ'লে নৰকৰ প্ৰস্তাৱ দেৱীয়ে মানি ল'ব। আৰু নৰকে কি কৰিলে, এটা ৰাতিৰ ভিতৰতে দেৱীয়ে দিয়া সকলো চেলেঞ্জ মানে তেওঁ পূৰা কৰিলে। কিন্তু যিহেতু নৰক এজন অসুৰেই আছিল, গতিকে তেওঁৰ লগত বিবাহত আবদ্ধ হোৱাটো সম্ভৱপৰ নহয়। গতিকে নৰক দেৱীয়ে কৌশল কৰি ৰাতি নোপোৱাওঁতে এটা কুকুৰাৰ হতুৱাই বা মুৰ্গীৰ হতুৱাই ডাক দিয়াই ৰাতিপুৱাৰ জাননী দিলে। নৰকৰ তেতিয়া বৰ খং উঠিল আৰু কুকুৰাটোক মাৰিবলৈ পিছে পিছে খেদি গৈছিল। আৰু নৰকে সেই কুকুৰাটোক খেদি নি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন ঠাইত কাটি পেলালে। কিন্তু সেই সময়তে ৰাতিপুৱাল, গতিকে নৰক ৰজাৰ কামটো সম্পূৰ্ণ নহ'ল। আৰু নৰক ৰজাই কুকুৰাটোক যিডোখৰ ঠাইত কাটিছিল সেই ঠাইডোখৰক মানে কুকুৰা কটা চকী বুলি এতিয়াও জনা যায়। গতিকে এতিয়া নৰকাসুৰক লৈ বহুত কিবা কিবি আখ্যান আছে। এতিয়া ফৰ এক্সাম্পল, তেওঁ মানে কামাখ্যা দেৱীৰ যি আশীৰ্বাদ আছিল সেয়াৰ পৰাতো বঞ্চিত হৈ গ'ল। তেতিয়া নৰকে মানে বহুত অত্যাচাৰী হৈ গৈছিল নৰক। মানে তেওঁ এনেকুৱা হৈছিল যে তেওঁ এবাৰ দেৱৰাজ ইন্দ্ৰৰ মাক অদিতি আছিল, অদিতিৰ কাণৰ অলংকাৰ চুৰ কৰি প্ৰাগজ্যোতিষপুৰলৈ লৈ আহিছিল। আৰু মানে যথেষ্ট কিছুমান কাহিনী আছে, সেইসমূহ ইমান এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। যিহেতু প্ৰসংগটো আহিলে, গতিকে আমি উল্লেখ কৰি দিছোঁ। এতিয়া নেক্সট যিজন ৰজা আছিল, তেওঁ হৈছে ভগদত্ত। ভগদত্ত নৰক ৰজাৰ পুতেক আছিল আৰু তেওঁ ভাৰতৰ ভিতৰতে এজন বিখ্যাত ৰজা আছিল। আৰু তেওঁৰ উল্লেখ মহাভাৰততো আছে। তেওঁ নিজৰ জীয়েক ভানুমতীক কৌৰৱৰ ৰজা দুৰ্যোধনলৈ বিয়া দিছিল। আৰু দুৰ্যোধনে তেওঁক পাটৰাণী পাতিছিল, মানে মেইন ৰাণী পাতিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ ফলীয়া হৈ পেলাই যুদ্ধ কৰিছিল। আৰু এনেকুৱা কিছুমান আছে মানুহৰ মুখে মুখে প্ৰচলিত বা কিছুমান পুথিত আছে, তেওঁ চীন দেশৰ সৈন্য আৰু কিৰাত সৈন্যলৈ তেওঁ হাতীৰে যুঁজ কৰাত বহুত পাৰ্গত আছিল। আৰু তেওঁৰ হাতীটোৰ নাম সুপ্ৰতিকা আছিল। এইটো আপোনালোকে মনত ৰাখিব। সুপ্ৰতিকা কাৰ হাতী আছিল? সেয়া হৈছিল ভগদত্ত। তেওঁক দ্য গ্ৰেট কিং অফ ম্লেচ্ছ হৈছে ম্লেচ্ছ বা কিৰাত। তেওঁৰ সেই হিচাপে তেওঁক অভিহিত কৰা হৈছিল। আৰু তেওঁ মানে এনেকুৱা কিছুমান কথা আছে যে তেওঁ যথেষ্ট বুঢ়া হৈ পৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ টাইমত। তেওঁ যেতিয়া কৌৰৱৰ হৈ পেলাই যুঁজ দিছিল, তেওঁৰ চকুৰ ভ্ৰু পৰ্যন্ত ওলমি পৰিছিল। তেওঁ পাটৰ কাপোৰেৰে সেই সৰু পটি দি পেলাই সেই ভ্ৰু বান্ধি পেলাই হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল। আৰু তেওঁ যথেষ্ট এজন পাৰ্গত যোদ্ধা আছিল। তেওঁক কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ অৰ্জুনৰ হতুৱাই তেওঁৰ মৃত্যু হয়। ঠিক আছে, আগবাঢ়িছোঁ। এতিয়া আছিল আৰু এটা কথা আছে যে এই আমাৰ যি দীঘলী পুখুৰী আছে, দীঘলী পুখুৰী পাণবজাৰ স্থিত দীঘলী পুখুৰীটো ভগদত্তই নিজৰ জীয়েক ভানুমতীৰ যি স্বয়ম্বৰ আছিল, স্বয়ম্বৰৰ কাৰণে তেওঁ সেই পুখুৰীটো সজাইছিল। ঠিক আছে, আগবাঢ়িছোঁ। এতিয়া নেক্সট যিজন ৰজা আছিল, তেওঁৰ নাম আছিল বজ্ৰদত্ত। ভগদত্তৰ পিছতেই তেওঁ ৰজা হৈছিল। আৰু বজ্ৰদত্তই কি কৰিছিল, পাণ্ডৱৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বন্দী কৰি, মানে যিহেতু তেওঁৰ পিতৃক অৰ্জুনে হত্যা কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত, তেওঁ পিতৃসন্তা অৰ্জুনৰ লগত 3 দিন যুদ্ধ কৰিছিল। আৰু বজ্ৰদত্ত এজন উল্লেখযোগ্য ৰজা আছিল। ঠিক আছে, ইমানখিনিয়ে আছিল মাইথলজি। আৰু আছে, আমি সেয়া নেক্সট শ্লাইডত ডিছকাছ কৰিম।
এতিয়া প্ৰাগজ্যোতিষৰ যি চুবুৰীয়া ৰাজ্যসমূহ আছিল নেইবাৰিং কিংডমছসমূহ তাৰ ফেমাছ ৰজাসকলৰ বিষয়ে আমি ডিছকাছ কৰোঁ আহক। প্ৰথম যিজন উল্লেখযোগ্য ৰজাৰ কথা আমাৰ মনলৈ আহে তেওঁ হৈছে বাণৰজা। বাণৰজাই শোণিতপুৰ যি এলেকা আছে আমাৰ তেজপুৰ এলেকা আমাৰ উত্তৰ মধ্য অসমৰ ফালে সেই এলেকাটোত তেওঁ ৰাজত্ব কৰিছিল আৰু তেওঁ নৰকাসুৰৰ সমসাময়িক আছিল বুলি কোৱা হয়। এতিয়া বাণৰজাৰ বিষয়ে বাণৰজাৰ যি ৰাজ্য আছে বাণৰজাৰ যি জীয়েক আছে বিভিন্ন আখ্যান আছে আপোনালোকে জানেই চাগে, তথাপি আমি উল্লেখ কৰি দিছোঁ যে বাণৰজাৰ কেইবাজনো পুত্ৰ আছিল আৰু তেওঁৰ উষা নামেৰে এজনী কন্যা আছিল। আৰু বাণৰজাই ৰাজধানীৰ পৰা অলপ আঁতৰত অগ্নিগড় নামে এটা দুৰ্ভেদ্য গড়ৰ ভিতৰত ধুনীয়া এটা অট্টালিকা সাজি পেলাই তেওঁৰ নিজৰ জীয়েক উষাক থাকিবলৈ দিছিল। এতিয়া চিত্ৰলেখা নামেৰে উষাৰ এগৰাকী সখীয়েক আছিল আৰু চিত্ৰলেখা তেওঁৰ বাণৰজাৰ মন্ত্ৰীৰে এগৰাকী জী আছিল। মন্ত্ৰী কুম্ভাণ্ডৰ জীয়েক আছিল চিত্ৰলেখা। গতিকে এদিন কি হ'ল, এদিন সপোনত উষাই এজন অতি ধুনীয়া কোঁৱৰ দেখি পেলাই মুগ্ধ হ'ল আৰু তেওঁক স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিলে। আৰু সাৰ পাই উঠি উষাই সপোন কোঁৱৰক পাবলৈ অতি ব্যাকুল হৈ উঠিল। এতিয়া তেওঁ হৈছে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰ। উষাৰ সখীয়েক চিত্ৰলেখাই হৰণলুকি নামৰ মায়াৰ বলত দ্বাৰকালৈ গৈ অনিৰুদ্ধ কোঁৱৰক আনিলে আৰু তেওঁৰ লগত উষাক বিয়া দিলে। পাছত বাণে সকলো কথা জানিব পাৰি বৰ খং কৰিলে আৰু অনিৰুদ্ধ কোঁৱৰক বন্দী কৰি থলে। আৰু এই খবৰ পাই শ্ৰীকৃষ্ণই সৈন্য সামন্ত লৈ বাণৰ ৰাজ্য আক্ৰমণ কৰিলে। শ্ৰীকৃষ্ণ আৰু বাণৰ ৰণ লাগিল। আৰু যিহেতু আপোনালোকে জানে যে বাণ ৰজা অতি শিৱ ভক্ত আছিল, গতিকে বাণৰ সপক্ষে হৈ পেলাই শিৱ বা মহাদেৱেও যুদ্ধ কৰিলে, কিন্তু তথাপি বাণৰ পৰাজয় হ'ল আৰু বাণে অনিৰুদ্ধক মুকলি কৰি দি উষাক তেওঁৰ হাতত সমৰ্পণ কৰি দিলে। আৰু যিহেতু হৰ আৰু হৰি বিষ্ণু বা কৃষ্ণ আৰু মহাদেৱ তেওঁলোকে এখন যুঁজ দিছিল, গতিকে এই যুদ্ধক বহুতে হৰ-হৰি যুদ্ধ বুলি কয়। গতিকে এইটো এটা ইণ্টাৰেষ্টিং কাহিনী। আৰু লগতে বিশ্বৰুত শইকীয়াৰ এটি অতি সুন্দৰ গান আছে উষা অনিৰুদ্ধ বুলি, আপোনালোকে সেই গানটো শুনিব পাৰে, অতি ধুনীয়া গান। এই ষ্টৰিটো মানে মনত পৰি যায়। ঠিক আছে, আগবাঢ়িছোঁ। এতিয়া নেক্সট যিজন ৰজা আছিল তেওঁৰ নাম আছিল ভীষ্মক আৰু তেওঁৰ ৰাজ্যখনৰ নাম আছিল কুণ্ডিল কিংডম বা কুণ্ডিল ৰাজ্য। আৰু এইখন একেবাৰে অসমৰ পূব দিশত, অৰ্থাৎ শদিয়া তিনিচুকীয়া যি ছাইড আছে আমাৰ একেবাৰে পূবৰ ফালে শদিয়া ছাইডত এই ৰাজ্যখন আছিল বুলি মানুহৰ বিশ্বাস। আৰু ভীষ্মকৰ 5জন পুত্ৰ আছিল আৰু এগৰাকী কন্যা আছিল, তেওঁৰ নাম আছিল ৰুক্মিণী। আৰু ৰুক্মিণীয়ে অৰ্থাৎ ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীয়ে দ্বাৰকাৰ প্ৰতি দ্বাৰকাৰ ৰজা যি আছিল শ্ৰীকৃষ্ণ ৰূপ লাৱণ্য আৰু মহিমাৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক স্বামী হিচাপে পাবলৈ যথেষ্ট ইচ্ছা কৰিছিল। আৰু এই কথাটো তেওঁৰ দাদা বা তেওঁৰ ককায়েক ৰুক্মবীৰৰ একদম পচন্দ হোৱা নাছিল। গতিকে তেওঁ কি কৰিলে, ৰুক্মবীৰে একচুৱেলি মানে শিশুপালৰ লগতহে ৰুক্মিণীৰ বিবাহ কাৰ্য সম্পন্ন হোৱাটো বিচাৰিছিল। কিন্তু এই কথাটো ৰুক্মিণীয়ে গম পাই পেলাই কি কৰিলে, তেওঁ এজন ব্ৰাহ্মণ যাৰ নাম আছিল বেদনিধি নামৰ ব্ৰাহ্মণ এজনক তেওঁৰ মনৰ বাৰ্তা পঠিয়াবলৈ শ্ৰীকৃষ্ণৰ ওচৰলৈ বেদনিধিক পঠিয়াই দিলে। আৰু শ্ৰীকৃষ্ণই ৰথ লৈ এই কথা জানিব পাৰি ৰুক্মিণীক ল'বলৈ আহিলে। বেদনিধি বুলি আমাৰ ৰিচেণ্টলি শংকুৰাজ কোঁৱৰৰ এটা দিহানামো আছে, আপোনালোকে চাব পাৰে। তাতে গোটেই ষ্টৰিটো ধুনীয়াকৈ এক ফৰ্মত পূৰা পাৰফৰ্ম কৰা আছে, পাৰফৰ্মিং আৰ্টছৰ জৰিয়তে ধুনীয়া এটা প্ৰেজেণ্টেশ্যন। ঠিক আছে, গতিকে
এতিয়া কি হ'ল শিশুপাল আৰু ৰুক্মবীৰ শিশুপাল আৰু ৰুক্মবীৰে যেতিয়া কৃষ্ণ আহিছিল ৰুক্মিণীক ল'বৰ কাৰণে অসমলৈ বা আমাৰ প্ৰাগজ্যোতিষ বা কামৰূপলৈ তেতিয়া ৰুক্মবীৰ আৰু শিশুপালে ৰুক্মিণী আৰু আমাৰ যি শ্ৰীকৃষ্ণ আছে বাধা দিব খুজিছিল তেওঁলোকৰ ৰণো হৈছিল কিন্তু ৰণত একচুৱেলি শ্ৰীকৃষ্ণ জিকিলে ৰুক্মবীৰ আৰু শিশুপাল হাৰিলে আৰু ৰুক্মিণী আৰু শ্ৰীকৃষ্ণ দ্বাৰকালৈ গ'ল আৰু তেওঁলোকৰ বিবাহ সম্পন্ন হ'ল আৰু তাত তেওঁলোকে সুখেৰে থাকিলে ইয়াতে এটা কথা আছে যে যেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ যি ঘোঁৰা আছে ঘোঁৰা লৈ আহিছিল ৰুক্মিণীক ইয়াৰ পৰা লৈ যাবৰ কাৰণে তেতিয়া তেওঁ গুৱাহাটীৰে উত্তৰ গুৱাহাটীৰ এটা ঠাইত ৰখিছিল নিজৰ ঘোঁৰাকেইটাক আৰু নিজে তাত জিৰণি লৈছিল আৰু তেতিয়াৰ পৰাই সেই ঠাইখনৰ নাম অশ্বক্লান্ত বা ঘোঁৰা ক্লান্ত মানে ভাগৰি যোৱা আপোনালোকে জানে অশ্বক্লান্ত হয় সেই জাগাটোৰ নাম ঠিক আছে এইটো ইয়াতে এড কৰা নাই বাৰু PDF-ত এইটো এড কৰি দিয়া হ'ব দিয়ক ঠিক আছে এতিয়া নেক্সট আহিছোঁ ঘটোৎকচ বা ঘটোৎকচ তেওঁ কোন আছিল তেওঁ আছিল হিড়িম্বাপুৰৰ ৰজা আছিল হিড়িম্বাপুৰ ক'ত আছে এতিয়া হিড়িম্বাপুৰৰ বৰ্তমান নাম হৈছে ডিমাপুৰ আৰু দ্বিতীয় পাণ্ডৱ আছিল ভীমে অসমৰে এগৰাকী কন্যা হিড়িম্বাক বিয়া কৰাইছিল আৰু ঘটোৎকচ এই হিড়িম্বা আৰু ভীমৰ পুত্ৰ আছিল আৰু তেওঁ যথেষ্ট বীৰ আছিল কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ পাণ্ডৱৰ ফলীয়া হৈ পেলাই যুদ্ধ কৰিছিল আৰু শেষত তেওঁ যথেষ্ট এজন বীৰ আছিল ভাল যোদ্ধা আছিল আৰু তেওঁৰ বধ হৈছিল কৰ্ণৰ দ্বাৰা সূৰ্যপুত্ৰ কৰ্ণৰ দ্বাৰা তেওঁৰ বধ হৈছিল আৰু এইটো কোৱা হয় যে বড়োসকল যে আছে আমাৰ বড়োসকলে নিজকে ঘটোৎকচৰ আপোনাৰ বংশধৰ বুলি কয় গতিকে আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে আছিল আপোনালোকে ৰেনেছা একাডেমীৰ যি আমাৰ যি চেনেল আছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অনতিপলমে আমি আটাইসমূহ ভিডিঅ' আমাৰ আপোনাৰ অসম হিষ্ট্ৰীটো আছেই অসম হিষ্ট্ৰীটো মই কভাৰ কৰি থাকিম আৰু লগতে আমাৰ যি ইণ্ডিয়ান হিষ্ট্ৰী আছে ইণ্ডিয়ান এনচিয়েণ্ট হিষ্ট্ৰী আছে পলিটি পৰ্চন আছে যিমান এক্সাম আছে ধৰক ADRE বা এইসমূহৰ কাৰণে এই ছাবজেক্টসমূহ বহুত ইম্পৰ্টেণ্ট আপোনালোকে জানে ইয়াৰ পৰাই প্ৰশ্ন আহে গতিকে এই সকলো ছাবজেক্টসমূহ আমাৰ ৰেনেছা একাডেমীত কভাৰ কৰা হ'ব অতি সুন্দৰকৈ আমি ডিছকাছ কৰিম আপোনালোকৰ কিবা ডাউট থাকিলে কৈ দিব আৰু PDF-টো আমি এটাচ কৰি দিম আপোনালোকে পঢ়ি ল'ব পাৰিব ঠিক আছে থেংক ইউ